এদিন ইফতাৰত খাবৰ বাবে যিমান মানে কল আনিছে বা কলৰ বাকলি মই এৰাইছোঁ, কল খাইছোঁ, সেই কলৰ বাকলিবিলাক একেবাৰে মই পেলাই দিয়া নাই। আৰু কলৰ বাকলিবিলাক মই কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ। তো আপোনালোকেও যদি এনেকৈ মানে ফুলৰ পুলি ৰুইছে, তাৰপিছতে আৰু কিবাকিবি ৰুইছে, তেনেহ'লে কলৰ বাকলিবোৰ পেলাই নিদিব। কলৰ বাকলিৰ পৰা বহুত ধুনীয়া সাৰ হয়। মই ইয়াতে এনেকৈ মানে দিহে থৈ গৈছোঁ এতিয়া, যদি ইয়াতে শুকাই থাকে তাৰ পৰা উঠাই মই এইটো তিয়াই ৰাখিম। তিয়াই ৰাখি পানীখিনি মই ইয়াৰ মানি প্লাণ্টৰ মানে দি দিম, বেলেগ পানীৰ লগত মিক্স কৰি দিম আৰু মানে সাৰটো অলপ বেছি হৈ যায় এনেকৈ মানে ডাইৰেক্ট যদি দি দিওঁ, হয়তো কেতিয়াবা গছৰ পুলিবিলাক মৰি যাবও পাৰে। তো ইয়াতো এইটো মই দি ৰাখিছোঁ, এডাল মোৰ এৰেকা পুলি হয়, ইয়াতো মই এইটো কলৰ বাকলি দি ৰাখিছোঁ। তো মই যিটো অনলাইনৰ পৰা আনিছিলোঁ মানি প্লাণ্ট, গল্ডেন মানি প্লাণ্ট, চাওকচোন কিমান ধুনীয়াকৈ হৈছে। এইটো মানে বহুত ধুনীয়া আহিছে, হেল্ডিও আহিছে আৰু ধুনীয়া গ্ৰ' হৈছে। চাওকচোন ইমান ধুনীয়া হৈছে। নতুন পাত এতিয়ালৈ 2-3টা আহিছে ইয়াতে। এইডাল নতুনকৈ ৰোৱা গোলাপডাল হয়, ইয়াতো মই এইটো কলৰ বাকলি দি ৰাখিছোঁ। মানে পানী দিয়া হোৱা নাই, ইয়াতে পানী দিব লাগিব, অলপ শুকাই আছে গছখিনি মানে। আৰু কলৰ বাকলিবোৰ মই ইয়াতে দি ৰাখিছোঁ, দেখিছেনে ইয়াতে। আৰু ইয়াতে যিমান পাচলি বাকলি আছে গোটেই দি ৰাখিছোঁ, লগতে কলৰ বাকলিও দি ৰাখিছোঁ। ইয়াত পিঁয়াজ 2-3টাও ৰোৱা আছে। মানে এই মাটিখিনিত সাৰ হ'ব দিছোঁ, যেতিয়া সাৰ হ'ব তেতিয়া মই ইয়াৰ পৰা বেলেগত দি থাকিম মাটিবিলাক মানে। আপোনালোকেও পেলাই নিদি কলৰ বাকলি আৰু পাচলি বাকলিখিনি এনেকৈ ৰাখিব পাৰে।